নমস্কাৰ পাৰ্চন উইথ ডিজিবিলিটি বা শাৰীৰিকভাৱে অক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ বা ব্যক্তিসকলৰ বাবে খুব ইম্পৰ্টেণ্ট এটা আপডেট দিব বিচাৰিছোঁ। আমি লাইভ কৰা বাতৰি তথ্য অনুযায়ী আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত উল্লেখ কৰা হৈছে দিব্যাংগৰ বাবে সংৰক্ষিত ৩,৫৫৫ পদত ৬ বছৰে সম্পূৰ্ণ নহ'ল নিযুক্তি প্ৰক্ৰিয়া। উল্লেখ কৰা মতে জনতা ভৱনৰ সন্মুখত আত্মজাহ দিয়াৰ হুংকাৰ দিব্যাংগ মঞ্চ অসমৰ। প্ৰতিদিন বিশেষ সেৱা গুৱাহাটী ৯ জুলাইত লাভ কৰা বাতৰিৰ পৃষ্ঠা। ইয়াত উল্লেখ কৰা হৈছে ৰাজ্যৰ দিব্যাংগ লোকসকলৰ সমস্যা সমাধান কৰাত চৰকাৰ হেমাহিৰ বিৰুদ্ধে পুনৰ সৰব হৈছে দিব্যাংগ মঞ্চ অসম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব্যাংগসকলৰ সমস্যা সমাধান ক্ষেত্ৰত কেৱল আশ্বাস দিয়ে দায়িত্ব সামৰিছে বুলিও সংগঠনটোৰ নেতৃবৰ্গ তীব্ৰ ক্ষোভ ব্যক্ত কৰে। এই সন্দৰ্ভত দিব্যাংগ মঞ্চ অসমৰ সভাপতি নৱজিৎ ব্ৰহ্মণ, কাৰ্যকৰী সভাপতি মুস্তাফা কামাল আৰু সম্পাদক শ্বেমিম আহমেদে আজি বিজ্ঞপ্তিযোগে কয়, ৰাজ্যৰ দিব্যাংগ লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে যোৱা ২৭ জুনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে দিব্যাংগসকলৰ সমস্যা সমাধান কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছিল। কিন্তু অতি পৰিতাপৰ কথা যে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদসমূহৰ নিযুক্তি পৰীক্ষা অহা ছেপ্টেম্বৰত অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিলে যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰো দিব্যাংগৰ নিযুক্তিৰ কথা নক'লে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত দিব্যাংগৰ বাবে সংৰক্ষিত ৩,৫৫৬টা পদ বৰ্তমান খালী হৈ আছে। এই বেকলগ পদসমূহত ২০১৮ চনতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও ৬ বছৰৰ পিছতো নিযুক্তি দিবলৈ সক্ষম হোৱা নাই। দিব্যাংগৰ বাবে সংৰক্ষিত খালী পদসমূহ শীঘ্ৰেই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সংগঠনটোৰ নেতৃবৰ্গই দাবী জনায়। অন্যথা দিব্যাংগ লোকসকলৰ প্ৰতি চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে দিছপুৰ জনতা ভৱনৰ সন্মুখত আত্মজাহ দিয়াৰ হুংকাৰ দিয়ে দিব্যাংগ মঞ্চৰ নেতৃবৰ্গই। ইফালে দিব্যাংগ মঞ্চৰ ভাতৃ সংগঠন সদৌ অসম বিশেষভাৱে সক্ষম সন্থাৰ সম্পাদক ভোলা বৈশ্যই দিব্যাংগসকলৰ মাহিলী পেঞ্চনৰ আসোঁৱাহসমূহ দূৰ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে। এইটোৱে আছিল আজি গুৰুত্বপূৰ্ণ আপডেট। পাৰ্চনেল ডিজিবিলিটিৰ ওপৰত আমি যিখিনি আপডেট লাভ কৰোঁ, সৰুৱে হওক বা ডাঙৰেই হওক, আমি এইটো চেনেলত ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। আমাৰ ইনফৰমেশ্যন সকলোখিনি লাভ কৰা আৰু লগতে চেনেলটিৰ পৰা উপকৃত হৈছে যদি নিশ্চয় আপুনি প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে পাৰ্চনেল ডিজিবিলিটি বা অন্যান্য চাকৰি ক্ষেত্ৰত সকলোখিনি আপডেট আপুনি এই চেনেলৰ যোগেদি পাই থাকিব পাৰে। ধন্যবাদ।